हेलो एवरीवन गुड मॉर्निंग वेलकम बैक टू माय यूट्यूब चैनल और आमी आज बहुत बेसी हैप्पी आसो कारण आज आमार एक बছर बिया हुआ कमप्लिटली हो गल। तो आज आमार आछे एनिभार्सारी। तो हेतु कारणे रातिपुवा शाड़ी पिंधि लैसो गा हाथ धोआ पाছত और এইখন শাড়ী পিন্ধিয়ে মই বিয়া হৈছিলোঁ কাৰণে মই আজিও এইখন শাড়ীয়ে পিন্ধিছোঁ আৰু পোনপ্ৰথমে পূজা কৰি ল'ম কাৰণ আজি ইমান পবিত্ৰ দিনটোত মই ভাবিছোঁ মোৰ দিনটো পূজা কৰিয়ে আৰম্ভ কৰিম বুলি। এইফালে চাব পাৰে মই ফুল চুল আনি গোটেইখিনি ৰেডি কৰি থৈছোঁ আৰু হাজবেণ্ডে গৈছে কেইটামান পূজাৰ সামগ্ৰী আনিবৰ কাৰণে আৰু মই সেইকাৰণে ৰখি আছোঁ। হাজবেণ্ড আহিব, হাজবেণ্ডৰো গা হাত ধোৱা হৈ গ'ল, এই বস্তুখিনি লৈ আহিব, সেই তেতিয়া মই ধুনীয়াকৈ পূজা স্থানটো ধুনীয়াকৈ সজাই ল'ম, তাৰ পাছত মই পূজা কৰিম। আৰু হাজবেণ্ডো আহি পাই গ'ল, আনিলা এইখিনি লৈ আহিলে পূজাৰ সামগ্ৰী আৰু হাজবেণ্ডক মই ৰাতিপুৱাই উইচ কৰিলোঁ, হয়নে? ৰাতিপুৱাই উইচ কৰিলোঁ। তো প্ৰথমে আমি পূজাটো কৰি লৈছোঁ, তাৰ পাছত আৰু কথা পাতিম আপোনালোকৰ লগত। পূজা কৰা হৈ গ'ল আমাৰ ধুনীয়াকৈ দুইটাই মিলি আমি পূজা কৰিলোঁ আৰু ধুনীয়াকৈ এতিয়া চাহ খাই ল'ম। হাজবেণ্ডে গৈছে চাহ বনাবৰ কাৰণে। ভাবিছিলোঁ আমি মন্দিৰ যাম বুলি, কিন্তু সেইটো নহ'ল কাৰণ আমাৰ দুটাৰে আজি ছুটি নাই, ডিউটি আছে দুটাৰে। তো সেইটো কাৰণে আমাক ডিউটিত যাব লাগিব, সেইকাৰণে ভাবিলোঁ ধুনীয়াকৈ ঘৰতে পূজা চূজা কৰি ল'ম বুলি ভাবিলোঁ। তো পূজা কৰিলে মনটোও শান্তি লাগে। তো ধুনীয়াকৈ ঘৰত পূজা কৰা হৈ গ'ল কাৰণে মনটো বহুত বেছি ভালো লাগি আছে আৰু বাহিৰততো যোৱা নহ'লে একো নাই দিয়ক, ঘৰতে পূজা কৰিলোঁ কাৰণে ভাল লাগিছে। আৰু হাজবেণ্ডে বনাই আছে চাহ। মোৰ ডিউটি আছে 9:30। তোমাৰ কেইটাত আছে? 10টাৰ পৰা ডিউটি আৰম্ভ হ'ব, কিন্তু 9:40 মানত ঘৰৰ পৰা ওলাই দিব লাগিব। আৰু এতিয়া আমি চাহ খাই পিনে ওলাই যাম ন? হাজবেণ্ডে কিবা কিবি লৈ আহিছে বাৰু আৰু চাহ খাবৰ কাৰণে। পিঠা আনিছে চাগে ন? পিঠা আনিছে। তো ধুনীয়াকৈ চাহটা আমি খাই ল'ম আৰু হাজবেণ্ডৰ কাৰণে কিবা এটা মই গিফ্ট আনি দিছোঁ। সেইটো হাজবেণ্ডৰ ৰিয়েকশ্যন চোৱা, এতিয়ালৈকে গম পোৱা নাই কি সেইটো এতিয়া নকওঁ, আপোনালোকে গধূলি চাব মোৰ ভিডিঅ'। গধূলি মই দিম বুলি ভাবিছোঁ ডিউটিৰ পৰা আহি পিনে, কাৰণ আজিতো আমি ক'তো যাব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, ইমান বিজি, ৰাতিও ইমান দেৰিকৈ মই আহিম। তো সেনেকুৱা একো ছাৰপ্ৰাইজ আমাৰ নাই, কিন্তু হাজবেণ্ডৰ কাৰণে সৰু সুৰা এটা মই গিফ্ট লৈ থৈছোঁ তাক দিবৰ কাৰণে। সেইটো মই গধূলি দিম। তো আপোনালোকে গধূলিয়ে চাব পাব কিনো মই গিফ্ট আনিছোঁ। আৰু আজি হৈছে দেওবাৰ, বেলেগ কিবা দিন হ'লেও মই ছুটি ল'ব পাৰিলোঁহেঁতেন, কিন্তু দেওবাৰ দিনটোত একেবাৰে ছুটি ল'ব নোৱাৰোঁ কাৰণ আজিৰ দিনটো বহুত বেছি ক্লাইণ্ট হয়। প্ৰায় মানুহৰ ডিউটি আজি অফ থাকে কাৰণে চবেই আজি ছুটি পায় আৰু পাৰ্লাৰ চাৰ্লাৰৰ যিমান কাম থাকে আজিয়ে কৰিব বিচাৰে। তো সেইটো কাৰণে আমাৰ ছানডে দিনটোত ছুটি ল'ব প্ৰায় নিদিয়ে বুলিয়ে ক'ব লাগিব। তো ময়ো নকওঁ বাৰু, কাৰণ সেইটো দিনটো মই বুজি পাওঁ, ইমান ক্লাইণ্ট থাকে আৰু যিহেতু মই ছোৱালী অকলে আছোঁ পাৰ্লাৰত, বহুত বেছি প্ৰব্লেম হৈ যাব, সেইকাৰণে ময়ো ছুটি লোৱা নাই। ছাৰকো অলপ চালোঁ আৰু উপায় নাই। আৰু এয়া আমি এতিয়া খাই লওঁ চাহ। হাজবেণ্ডে বনাইছে চাহ, ধুনীয়া টেষ্টি হৈছে আৰু এয়া ধুনীয়াকৈ হৈ গ'ল চাহটা। আমি খাই লওঁ চাহ আৰু আমি দুটা ওলাই গ'লোঁ ডিউটি যাবৰ কাৰণে। আপোনালোকক মই গধূলি লগ পাম। গাইজ মোৰ ছুটি হৈ গ'ল, মই আহি আছোঁ ৰুম। ইমানেই দেৰি হ'ল আজি পাৰ্লাৰৰ পৰা আহোঁতে, যি ভাবিছিলোঁ একোৱেই নহ'ল, মানে একোৱেই কৰিব নোৱাৰিম ৰুমত গৈ পিনে। তো বহুত বেছি বেয়া লাগিছে মনটো। গাইজ মই ঘৰ আহি পালোঁ আৰু আহি পাই মই চাইছোঁ সেইফালে হাজবেণ্ডে কিবা কিবি কৰি থৈ দিছে, অলপ আপোনালোককো দেখাই দিছোঁ, এইফালে চাব পাৰে। আৰু এইফালে কেক, এইফালে ধুনীয়াকৈ কিমান ধুনীয়াকৈ সজাই থৈছে আৰু মোক বহুত বেছি ভাল লাগিছে, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে। কিন্তু মোৰ আহি পাওঁতে ইমানেই লেট হ'ল, ইমান মই ভাবি থৈছিলোঁ আহি পিনে ধুনীয়াকৈ চুলি তুলি ঠিক কৰি কেক কাটিম আৰু ইমান ধুনীয়া হাজবেণ্ডে সজাই থৈছে, মনটো বহুত ভাল লাগিছে। কিন্তু আমাৰ ওচৰত
টাইম সঁচাকৈ বহুত বেছি কম আছে মইতো ভাবাও নাই যে মই যেতিয়া ইমান দেৰিকৈ মই পাৰ্লাৰৰ পৰা আহিছোঁ মই ভাবিছোঁ একো নকৰোঁ এনেকুৱা ইউনিফৰ্ম পিন্ধিয়ে মই কেক কাটি ল'ম কিন্তু হাজবেণ্ডৰ এইখিনি চাই মোক ভাল লাগিছে আৰু ভাবিছোঁ হাজবেণ্ডৰ কাৰণে অকণমান মই ৰেডি হৈ লওঁ মেকআপটো কৰিব লাগিব নেকি কৰি লওক থেংক ইউ বাবু এইফালে চাব পাৰে গাইজ মই 9:30ত আহি পাইছোঁ এতিয়া মই কি কৰোঁ কি নকৰোঁ নিচিনা লাগি গৈছে মোক পটাপট ওলাই মেলি ৰেডি হৈ গ'লোঁ ভাবিছোঁ এতিয়া ধুনীয়াকৈ কেকটো পটাপট কাটি ল'ম হাজবেণ্ডে এইফালে কিবা কৰি আছে কি ভিডিঅ' কৰিছে নেকি হাজবেণ্ডে কিবা ভিডিঅ' ঠিক কৰি আছে তো ভিডিঅ'টো আমি এতিয়া কেকটো কাটিবলৈ আৰম্ভ কৰিম আহা এইটো হয় মোৰ মিষ্টাৰজী কাটিম আমি কেক হ্যাপি অ্যানিভার্সারি বাবু গিফ্ট আহি গ'ল এতিয়া হাজবেণ্ডক মাতো বাবু তোমাৰ গিফ্ট থ্যাংক ইউ কি আছে কোৱা কি আছে খুলি যাও গাইছ এই টেমাটো কি আছে আপোনালোকে ক'বচোন কমেণ্ট কৰি এতিয়াতো মই খোলা নাই তো আপোনালোকে এতিয়াই কমেণ্ট কৰিব হা কি আছে ফার্স্ট স্টেপ কি হয় ঘড়ি है চোৱা সঁচাকে ওয়াও কেনেকুৱা লাগিলে দেখাই দিয়া ফার্স্ট আৰু আপোনালোকক এই শাড়ীখনো কেনেকুৱা লাগিছে ক'ব কাৰণ এইটো আমাৰ মৰমৰ বা এজনীয়ে গিফ্ট কৰিছে হাজবেণ্ডৰ টি চাৰ্ট আৰু মোক শাড়ী চেম কালাৰ হয় নাই কেনেকুৱা লাগিলে দুটা গিফ্ট এই বায়েৰ গিফ্টটো আজি ফাৰ্ষ্ট পিন্ধিছে ময়ো ফাৰ্ষ্ট আৰু এইফালে মোৰো গিফ্ট পালে হেপী এনিভাৰ্চাৰী সেম টু ইউ থেংক ইউ গিফট এইটো মোৰ গিফ্ট গাইছ এইটো মোক দিছে হাজবেণ্ডে শাড়ী ভাল আছে বহুত ধুনীয়া আৰু এইটো চাব পাৰে হাজবেণ্ডে দিয়া শাড়ীখন ভাল লাগিছে কালাৰটোও বহুত বেছি ভাল লাগিছে মোক পচন্দ আহিছে বাৰু হাজবেণ্ডে দিয়া শাড়ীখন আপোনালোকক মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ এতিয়াৰ কাৰণে বাই বাই গুড নাইট